So hello student. তো আজি আমি ক্লাস 6 ফার্স্ট চ্যাপ্টাৰৰ পার্ট 3 স্টার্ট কৰিম যেটো নেকি আমাৰ স্টার্ট হ'ব কোৱেশ্চন নম্বৰ 6 পৰা। তো আগৰখিনি আমি পার্ট 2 লৈকে শেষ কৰিছো কোৱেশ্চন নম্বৰ 5 লৈকে। তো কোৱেশ্চন নম্বৰ 6 চোৱা 6 এ নম্বৰ মেক এ লিষ্ট অফ থিংস দ্যাট সেল অন দ্য ৰিভাৰ এণ্ড সিজ। তাৰপিছত এই ফাৰ্ষ্ট ৰোত কি কৈছে ফাৰ্ষ্ট হেৰি বক্সত লিখিব দিছে যে এইবোৰ বস্তুৰ লিষ্ট বনোৱা যেটো নেকি নদী অথবা সাগৰত চলে। নদী আৰু সাগৰত চলা কি চলে সেইবোৰ এতে লিখিব লাগিব আৰু নেক্সট লিখিব লাগিব মুভ অন দ্য ৰোড ৰাস্তাত কি চলে সেইবোৰ লিখিব লাগিব আৰু লাষ্ট লিখিব লাগিব 3 নম্বৰ কি ফ্লাই এক্ৰছ দ্য স্কাই। তো আকাশেৰে কি চলে আকাশৰখিনি এতে লিখিব লাগিব। তো চোৱা মই এটা দেখাই দিছোঁ। তো সেল অন দ্য ৰিভাৰ এণ্ড সিজ কি চলে যে সাগৰত আৰু নদীত কি চলে বোট অথবা নাও আৰু শিপ জাহাজ চলে। তো আমি সেকেন্ড কি মুভ অন দ্য ৰোড ৰাস্তাত কি চলে সাইকেল বাস ট্ৰাক মটৰচাইকেল বহুতো চলে ন। তো ইয়াৰ পৰা দুটা তিনিটা লিখি দিলে হ'ল। তাৰপিছত ফ্লাই এক্ৰছ দ্য স্কাই আকাশত কি চলে বাৰ্ডছ চৰাইবোৰ আকাশেৰে উৰে। তাৰপিছত এৰোপ্লেন হেলিকপ্টাৰ এইবোৰ আকাশত চলে হয়নে। তো বি নম্বৰ কুৱেশ্যন কি আছিল আমাৰ নাও মেক 3 সেন্টেন্স উইথ এনি অফ দ্য ৱৰ্ড ফ্ৰম দ্য লিষ্ট এব। তো আমি ওপৰত যি লিখিলোঁ সেইবোৰৰ যিকোনো তিনিটা হেৰি লিখিব লাগে। সাপোজ বোট চাইকেল বাৰ্ডছ এইবোৰ যিকোনো তিনিটাৰে এটা এটা বাক্য বনাব লাগে ঠিক আছে। তো চোৱা মই প্ৰথমতে কিৰে বনাইছোঁ চাইকেল যেটো আছে চাইকেলে বনাইছোঁ যে উই ইউজ চাইকেল ফৰ শৰ্ট ট্ৰেভেল। তো আমি কি কৰোঁ সৰু সুৰা যাত্ৰাৰ কাৰণে আমি চাইকেল ব্যৱহাৰ কৰোঁ হয় না নাই। তো সৰু সুৰা যাত্ৰাৰ কাৰণে আমি চাইকেল ব্যৱহাৰ কৰোঁ। তো সেকেন্ড কি লিখিলোঁ বাৰ্ডছৰ ওপৰত ইয়াতে বাৰ্ডছ আছে। তো বাৰ্ডছৰ ওপৰত মই এটা সেন্টেন্স বনাইছোঁ চোৱা বাৰ্ডছ ফ্লাই ইন দ্য স্কাই। তো চৰাই আকাশত উৰে হয় না। তো 3 নম্বৰ মই কিৰে সেন্টেন্স এটা বনালোঁ বৰ্ডছ যেটো আমাৰ নাও আছিলে নাওৰে মই সেন্টেন্স এটা বনাইছোঁ। তো তোমালোকে যিকোনোৰে বনাব পাৰা হা শিপ যিকোনো তিনিটা সেন্টেন্স লিখিব দিছোঁ। চ' ইয়াতে চোৱা most of the boats are made of wood কি হয় তাৰমানে most of the boats are made of wood বেছিভাগ নাৱে আমাৰ কাঠেৰে বনোৱা হয় ঠিক আছে। তো এইটো আমাৰ হৈ গ'ল বি নম্বৰ। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনলৈ গতি কৰিছোঁ। নেক্সট কুৱেশ্যন কি 7 নম্বৰ ৰিড দ্য ফলোয়িং ষ্টেঞ্জা অফ দ্য ৰেইনবো এণ্ড ৰাইট হোৱাট ইউ হেভ আণ্ডাৰষ্টেণ্ড এবাউট ইট। তো এই ষ্টেঞ্জা যিখিনি আছে এইখিনি তোমাক পঢ়িব দিছে পঢ়ি কিনে কি বুজি পাইছা সেইটো কোৱা তাৰপিছত আগত। তো ইয়াতে পঢ়ি লওঁ আগত বোট সেল অন দ্য ৰিভাৰ সেই কবিতাৰ শাৰীয়ে উঠাই দিছে ন বোট সেল অন দ্য ৰিভাৰ এণ্ড শিপ সেল অন দ্য চিজ। কি কৈছে বোট সেল অন দ্য ৰিভাৰ তাৰমানে নাও নদীত চলে আৰু শিপ সেল অন দ্য চিজ আৰু জাহাজ সাগৰত চলে। তাৰপিছত কি কৈছে বাট দ্য ক্লাউড সেল এক্ৰছ দ্য স্কাই কিন্তু কি হয় যেটো মেঘ আছে আমাৰ মেঘ গোটেই আকাশতে চলে আৰু প্ৰিটিয়াৰ ফাৰ দেন দিছ আৰু এই নাত অথবা না নাইবা জাহাজতকৈ বহুত ধুনীয়া হয় সেই মেঘবোৰ। এইখিনি কৈছে। তো এইখিনি বুজি পালা। তাৰপিছত কি কৈছে ড্ৰ এ পিকচাৰ টু গ' উইথ ইট। তো এইখিনি যে বুজি পালা এইখিনিৰ সৰু এটা আনচাৰ এটা লিখি দিবা। এটা কি লিখা এটা মই লিখি দিছোঁ হিয়াৰ ইন দ্য পয়েম দ্য নেচাৰেল বিউটি ইজ কম্পেয়াৰ্ড টু দ্য বিউটি অফ মেন মেড থিং যে মানুহে বনোৱা বস্তুৰ আৰু নেচাৰ প্ৰকৃতিৰ বস্তুৰ লগত তুলনা কৰিছে হা। ইট ইজ said here that beauty of the sailing cloud in the sky is far more than compared to the beauty of boat and ship that sail on the river and sea. তো এই সৰু এনসাৰ যাতে লিখি দিবা হা। তো তোমালোকে কি কৰিবা যদি ভিডিঅ'ত আৰম্ভ চলি থকাতে লিখিব নোৱাৰা ভিডিঅ'টো পজ কৰিবা কৰি কিনে লিখিবা হা। তাৰপিছত কি কৰিবা ইয়াতে কৈছে নহয় লাষ্টত যে ড্ৰ এ পিকচাৰ টু গ' উইথ ইট এইটোৰ লগত মিল থকা এটা পিকচাৰ সৰু এটা ছবি প্ৰাকৃতিক দৃশ্যৰ দৰে তেনেকুৱা আঁকিবা মই দেখাই দিছোঁ। তো এই এনেকুৱা পিকচাৰ এটা দিবা এই গছ গছনি থাকিব নাট তথাপি জাহাজ এইবোৰ থাকিব নদীত। তো এনেকুৱা চিম্পল মেঘ থাকিব ওপৰত এই মেঘ আছে ঠিক আছে। তো চিম্পল এনেকুৱা এটা প্ৰাকৃতিক দৃশ্যৰ দৰে আঁকাই দিবা হৈ যাব এইটো। তাৰপিছত কি আছে আমাৰ 8 নম্বৰ। তো আমাৰ সেই হৈ গ'ল। এতিয়া আমি অলপ গ্ৰামাৰ জানিব লাগিব লেটছ লাৰ্ণ চাম গ্ৰামাৰ। তো এতিয়া অলপ আমি গ্ৰামাৰ শিকোঁ আহা। তো কি
গ্ৰামাৰ 8 নম্বৰ কুৱেশ্যন কি হৈছে ৰিড দ্য পয়েম দি ৰেইনবো ওৱান্স এগেইন তো তোমাক আকৌ এবাৰ ৰেইনবো কবিতাটো পঢ়িবলৈ দিছে ঠিক আছে তো ফাৰ্ষ্ট ফাইণ্ড ৱৰ্ডছ বিলংগিং টু দ্য ফলোয়িং ৱৰ্ড ক্লাছেছ এণ্ড ৰাইট দেম ইন দ্য স্পেচেছ বিল' ওৱান তো কি কৈছে ৰিড দ্য ফলোয়িং ৱৰ্ড ক্লাছ এণ্ড ৰাইট দেম ইন দ্য স্পেচেছ বিল' তো এ বি চি ডি বুলি আমাক দিছে যে নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব তো আমাৰ কবিতাৰ পৰা সেইবোৰ শব্দ এটা এটা কোনটো নাউন কোনটো প্ৰনাউন এটা লিখিব দিছে ঠিক আছে তো ওৱান ইজ ডান ফৰ ইউ তোমাৰ কাৰণে এটা এটা কৰি দিয়া আছে চাপ'জ এ বৰ্ড ফৰ এক্সাম্পল বৰ্ড তেনেকৈ কৰি দিয়া আছে ইউ মে ফিল দ্য স্পেচ উইথ আদাৰ ৱৰ্ডছ ইফ ইউ ডু নট ফাইণ্ড এন এপ্ৰপ্ৰিয়েট ৱৰ্ড ইন দ্য পয়েম যদি তুমি পয়েমত বিচাৰি নোপোৱা আপত্তি নাই তুমি বেলেগ ৱৰ্ডো ইউজ কৰিব পাৰা তো প্ৰথম এ নাম্বাৰটো আমাৰ কি আছে চোৱা এ নাম্বাৰ আছে আমাৰ নাউন তো আমি জানিব লাগিব প্ৰথম কথা নাউন কি তো নাম বুজোৱা পদকে নাউন বলে ঠিক আছে বিশেষ্য নাউন মানে কি অসমীয়াত বিশেষ্য বুলি কয় ঠিক আছে তো নাম বুজোৱা পদকে নাউন বলে নেমিং ৱৰ্ডছ মানে নাম যিবোৰ শব্দই নাম বুজায় সেইবোৰে নাউন হয় ঠিক আছে তো নামবাচক শব্দ হ'ব লাগিব এক্সাম্পল এটা দিয়া আছে উদাহৰণ বৰ্ড নাও তো তুমি যিকোনো দুটা এক্সাম্পলৰ দি দিব পাৰা ঠিক আছে তো চ' মই লিখি দিছোঁ ইয়াতে দুটা এক্সাম্পল শ্বিপ দিছোঁ মেন দিছোঁ এইবোৰ কবিতাত বিচাৰিবা যদি নোপোৱা আপত্তি নাই বেলেগৰ পৰা লিখি দিলে হ'ল শ্বিপ মেন তাৰপিছত বি নাম্বাৰ কি কৈছে প্ৰনাউন কি হয়তো জানিব লাগিব এ ৱৰ্ড ইউজ ইনষ্টিড অফ এ নাউন মানে নাউনৰ সলনি ব্যৱহাৰ হোৱা পদকে প্ৰনাউন বুলি কয় ঠিক আছে তো এইটোৰ কি অসমীয়াত সৰ্বনাম বুলি কয় যে বিশেষ্যৰ সলনি ব্যৱহাৰ হোৱা শব্দ এটা উদাহৰণ দিয়া আছে ইট মানে এইটো তো এইটো এটা বিশেষ্যৰ সলনি ব্যৱহাৰ হৈছে মানে নাউনৰ সলনি ব্যৱহাৰ হৈছে তো আৰু যিকোনো দুটা এক্সাম্পল দিয়া যে মই দিছোঁ হি শ্বি তেনেকৈ দিব পাৰা তাৰপিছত যে এডজেক্টিভ কি হয় এ ৱৰ্ড ডেট ডেছক্ৰাইব এ পাৰ্চন অৰ এ থিং যে এডজেক্টিভ এনেকুৱা এটা শব্দ হয় যেটোৱে ডেছক্ৰাইব কৰে ব্যাখ্যা কৰে এটা পাৰ্চন এজন মানুহ অৰ এ থিং নাইবা এটা বস্তু যিকোনো এটা বস্তুত সেই মানুহক ব্যাখ্যা কৰে তো কেনেকুৱা ব্যাখ্যা কৰে চোৱা এটা শব্দ যিয়ে এজন মানুহ বা বস্তুক বৰ্ণনা কৰে ঠিক আছে তো এইটো ব্যাখ্যা মানে বৰ্ণনা যেনেকুৱা এটা উদাহৰণ দিয়া আছে আমাক কি প্ৰীতি মানে কি ধুনীয়া ধুনীয়াটো কি কোনোবা মানুহ নাইবা কিবা বস্তুৰ গুণ বা দোষক বুজাইছে ঠিক আছে তো প্ৰীতি দিয়া আছে তো আমি আৰু যিকোনো দুটা দিব পাৰোঁ যেনেকৈ টল ছাপ'জ হি ইজ এ টল বয় তো এজন মানুহৰ কথা কৈছোঁ তেওঁ যে ওখ তেওঁৰ যে গুণ আছে মানে এটা হেৰি বুজাইছে ঠিক আছে তো এইটো টল মানুহৰ এটা গুণ দোষ এনেকুৱা বুজাবোৰে এইটো বুজাইছে তো টল তাৰপিছত নেক্সট অনেষ্ট মানে সৎ তো এজন মানুহৰ এটো গুণ বা দোষ বুজাইছে না গুণ বুজাইছে না এইটো গুণ হয় তো সৎটো মানুহ যে সৎ হয় সেইটো বুজাইছে ইয়াতে যে অনেষ্ট হি ইজ এ অনেষ্ট পাৰ্চন ঠিক আছে তো আমাৰ শেষৰ কি আছে ভাৰ্ব তো ভাৰ্ব কি হয় এ ৱৰ্ড অৰ এ গ্ৰুপ অফ ৱৰ্ড ডেট এক্সপ্ৰেছ এন একশ্যন তো এটা শব্দ কি হয় কি কৰে এক্সপ্ৰেছ এন একশ্যন কিবা কাম কৰা বুজায় তো এইটো অসমীয়া বুলি কয় ক্ৰিয়া বুলি কয় অসমীয়াত তো এক বা একাধিক শব্দৰ সমষ্টি যিয়ে কোনো এটা কাৰ্য হোৱা বুজায় তাকে কি বলে ক্ৰিয়া বলে বা ভাৰ্ব বলে তো যেনে আমাৰ এক্সাম্পল দিয়া আছে ইট ৰান খোৱা আৰু দৌৰা খোৱা এইবোৰ উদাহৰণ দিয়া আছে তো আমি আৰু উদাহৰণ দিব পাৰোঁ কি আছে ৰিড মানে পঢ়া শ্লিপ শুই থকা হোৱা তো এনেকুৱা ঠিক আছে তো নেক্সট আমি কি কৰিম কুৱেশ্যন নম্বৰ 9 তো 9 নম্বৰ চোৱা দ্য ৱৰ্ড ইউ হেভ ৰিটেন ইন 8C মানে 8C নাম্বাৰ যেটো লিখিছোঁ আমি কি লিখিছোঁ এডজেক্টিভৰ বিষয়ে ঠিক আছে তো 8C আৰ কল্ড এডজেক্টিভ কিহৰ কাৰণে এডজেক্টিভ কয় বিকজ দে সে সামথিং মোৰ এবাউট এ নাউন অৰ প্ৰনাউন যে ইহঁতে অলপ বেছিকৈ কয় কাৰ বিষয়ে নাউন অথবা প্ৰনাউনৰ মানে ক্ৰিয়া কি আছিলে বিশেষ্য অথবা সৰ্বনামৰ ওপৰত বেছিকৈ কয় ঠিক আছে তো ইন দ্য পয়েম দ্য ৰেইনবো ইউ ফাউণ্ড ডেট এডজেক্টিভ প্ৰিটি এণ্ড প্ৰিটিয়াৰ তো আমি এডজেক্টিভ তাতে পাইছোঁ কবিতাত প্ৰিটি পাইছোঁ আৰু প্ৰিটিয়াৰ পাইছোঁ এইটো কিহৰ কাৰণে হ'ল তো এইটো ইয়াতে গম পাবা ছাচ এডজেক্টিভ শ্ব' দ্য ডিগ্ৰী অফ ছামথিং তো ইয়াতে আমি ডিগ্ৰী জানিব লগা তো এজ শ্ব'ন বিল' তো আমাৰ তলত দিয়া আছে কম্পেৰিজন অফ এডজেক্টিভ কি হয় তো এটা আমি ডিগ্ৰী বিষয়ে জানিব লাগিব তো ডিগ্ৰী কেই প্ৰকাৰৰ 3 প্ৰকাৰ হয় যেনেকৈ পজিটিভ ডিগ্ৰী
কম্পাৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰী ঠিক আছে তো ডিগ্ৰীৰ বিষয়ে আমাৰ জ্ঞান থাকিব লাগিব তো প্ৰীতি যেনেকুৱা প্ৰীতি প্ৰীতিয়াৰ প্ৰীতিয়েষ্ট তো চোৱা সাধাৰণতে আমি এটা মানুহৰ বিষয়ে ক'বলৈ গ'লে যেন প্ৰীতি এটা ধুনীয়া হয় ঠিক আছে ধুনীয়া কিন্তু আমি যদি কম্পেয়াৰটিভ মানে কম্পেয়াৰ বা কাৰো লগত তুলনা কৰিব লাগে তো তুলনা কৰিবলৈ হ'লে আমি প্ৰীতিয়াৰ দিম তাৰমানে কি হি ইজ প্ৰীতিয়াৰ দেন হিম তো তেওঁ তাতকৈ বহুত ধুনীয়া হয় কাৰোবাৰ লগত মই তুলনা কৰিব লাগিব আৰু প্ৰীতিয়েষ্ট কিহৰ কাৰণে হ'ল এইটো আটাইতকৈ একদম ছুপাৰলেটিভ মানে ইয়াৰ ওপৰত আৰু নাই যে হি ইজ দ্য টলেষ্ট বয় ইন দি ক্লাছ তো তেওঁ আটাইতকৈ ওখ ল'ৰা হা তো এইটো একদম ওপৰত হয় আৰু নৰ্মেলি যদি আমি কওঁ যে হয় তেওঁ ওখ হয় ইজ এ টল বয় ঠিক আছে কিন্তু কাৰোবাৰ লগত তুলনা কৰিলে প্ৰীতিয়াৰ হ'ব তো অলপ বুজি পাইছা তো নাও think of two other adjectives that can be compared in the same way and write them in their degree positive comparative or superlative in the below তো তোমাৰ নিজৰ পৰা পজিটিভ ছুপাৰলেটিভ আৰু কম্পাৰেটিভ ডিগ্ৰী থকা যিকোনো শব্দ লিখিব লাগে যেনেকুৱা ইয়াতে লিখিলা সাপোজ টল লিখিলা তো টল ইয়াতে লিখিব পাৰা টলাৰ তাৰপিছত ইয়াতে লিখিব পাৰা টলেষ্ট ঠিক আছে আৰু সেকেন্ড লিখিব পাৰা সাপোজ লাইট পাতল লাইটাৰ তাতকৈ পাতল আৰু লাইটেষ্ট আটাইতকৈ পাতল তো এনেকৈ লিখি দিব পাৰা ঠিক আছে তো চোৱা নাও কমপ্লিট দ্য টেবল বিলো বাই ফিলিং দ্য কলম এজ shown ইন দ্য এক্সাম্পল তো উদাহৰণ দিয়া ধৰণে তুমি এই তলৰ যিখিনি কলম আছে সেইখিনি ফিল আপ কৰিব লাগিব টু হেভ বিন ডান ফৰ ইউ এই দুটা তোমাৰ কাৰণে দিয়া আছে সাপোজ পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী ছুপাৰলেটিভ ডিগ্ৰী কি আছে পজিটিভ ডিগ্ৰী হ'ব প্ৰীতি কম্পাৰেটিভ ডিগ্ৰী হ'ব প্ৰীতিয়াৰ আৰু ছুপাৰলেটিভ ডিগ্ৰী হ'ব প্ৰীতিয়েষ্ট তাৰপিছত এটা দিয়া আছে সব বিউটিফুল এইটো হ'ল পজিটিভ হ'ল বিউটিফুল আৰু কম্পাৰেটিভ হ'ল মোৰ বিউটিফুল আৰু ছুপাৰলেটিভ হ'ল মোষ্ট বিউটিফুল তো এনেকুৱা দুটা তোমাক দিয়া আছে উদাহৰণ আৰু তুমি এই বক্সটো ফিল আপ কৰিব লাগিব তো চোৱা ইয়াতে হেভি দিয়া আছে ইয়াতে ব্লেংক দিলে ইয়াতো ব্লেংক দিলে তো ইয়াতে কি লিখা হেভি হেভিয়াৰ হেভিয়েষ্ট ঠিক আছে তো ইয়াতে ফেমাস দিয়া আছে ইয়াতে ব্লেংক দিছে ইয়াতে ব্লেংক দিছে ইয়াতে সিম্পল দিছে ইয়াতে ব্লেংক দিছে ইয়াতে ব্লেংক দিছে ইয়াতে ব্লেংক দিলে কিন্তু ইয়াতে মাজত দি দিলে আকৌ ইয়াতে ব্লেংক তাৰপিছত ইয়াতে দিছে ইয়াতে ব্লেংক তো এইখিনি আমাৰ লিখিব লাগিব তো মই এটা টেবুল দি দিছোঁ চোৱা এই টেবুলত তোমালোকৰ ধুনীয়াকৈ দিয়া আছে চ' হেভি হেভিয়াৰ হেভিয়েষ্ট মিনিঙো দিয়া আছে গধুৰতম তো এইখিনি লিখি ল'বা ব্ৰেভ ব্ৰেভাৰ ব্ৰেভেষ্ট ফেমাছ মোৰ ফেমাছ মোষ্ট ফেমাছ তাৰপৰা কি আছে চিম্পল চিম্পলাৰ চিম্পলেষ্ট পপুলাৰ মোৰ পপুলাৰ মোষ্ট পপুলাৰ এক্টিভ মোৰ এক্টিভ মোষ্ট এক্টিভ তো আমি কি কৰিলোঁ 9 নম্বৰলৈকে শেষ কৰিলোঁ ঠিক আছে তো আই থিংক আৰু এটা ক্লাছত এই চেপ্টাৰটো কমপ্লিট হ'ব তো আজিলৈকে এইখিনিয়ে আৰু এইটো চেপ্টাৰ কমপ্লিট হ'লে নেক্সট চেপ্টাৰ আৰম্ভ কৰিম ঠিক আছে তো আজিৰ কাৰণে এইখিনি ধন্যবাদ